নমস্কাৰ, ওয়েলকাম টু এমবি ফৰ্মেশ্যন। আপোনালোকে এটা অতি কম বাজেটত G+1 ঘৰ বিচাৰি আছে নেকি? হয়, আজি আপোনালোকৰ কাৰণে লৈ আহিছে এটা 5 BHK ঘৰ, যাৰ বাজেট ষ্টাৰ্টিং হ'ব 65 লাখৰ পৰা। আপোনালোকে মোৰ বেকগ্ৰাউণ্ডত চাওক, কিমান এটা ধুনীয়া ঘৰ, এটা মডাৰ্ণ এলিভেশ্যনৰ সৈতে এই ঘৰটো ডিজাইন কৰা হৈছে। সাংঘাতিক এটা ধুনীয়া ঘৰ আমি ডিজাইন কৰিছো, যাৰ বাজেট মাত্ৰ হৈছে 65 লাখৰ পৰা জাষ্ট ষ্টাৰ্টিং। এতিয়া ঘৰটোত কি আছে যদি পোনপ্ৰথমতে দেখাওঁ, আপোনালোকে প্ৰথম সোমাই চাওক, এইটো এটা হল। এই হলটোত আপোনালোকে যিখন দেখিবলৈ পাইছে এই ডাঙৰ ডাঙৰ উইণ্ডো দুখন, এই উইণ্ডো কেইখনে ঘৰটোৰ লুকছটো আৰু বেছি ইনহেন্স কৰি পেলাইছে হলটো। এই হলটোৰ চাইজ হৈছে 14 ফুট বাই 20 ফুটৰ এটা হল, যথেষ্ট ডাঙৰ। ইয়াত আপোনালোকে যিখিনি ফেমিলি প্ৰগ্ৰেম আছে, ফেমিলি প্ৰগ্ৰেম খিনি এই হলটোত আৰামত কৰিব পাৰিব। লগতে ইয়াত আছে তলত দুটা বেডৰুম অতি লাক্সাৰিয়াছকে ডিজাইন কৰা হৈছে, আৰু এই ডিজাইনটো আপুনি A ক্লাছতো লওক বা B ক্লাছতো লওক, এনেকুৱাই ডিজাইন পাব। আৰু এই বেডৰুম কেইটা যোনটো চাইজ হৈছে, চাইজটো হৈছে 17 ফুট বাই 10 ফুট এটা বেডৰুম, আৰু ছেকেণ্ড বেডৰুমটো হৈছে 12 বাই 14 ফুটৰ এইটো এটা ডাঙৰ মাষ্টাৰ বেডৰুম। ইয়াৰ লগত এটেচ আছে দুটা বেডৰুমৰ লগতে এটেচ টয়লেট আছে, লগত এটা কমন টয়লেট। ইয়াত যোনটা বেডৰুম আছে, বেডৰুম কেইটা এটা হৈছে 10-15 আৰু এটা হৈছে আপোনাৰ 12-18 বেডৰুম। লগত আছে এটা এটেচ টয়লেট, এটা ষ্টাডি ৰুম। এতিয়া এই গোটেই বস্তুখিনি যোনটো আমাৰ ষ্টাৰ্টিং প্ৰাইচ হৈছে, A ক্লাছ মেটেৰিয়েলৰ সৈতে এনেকুৱা টাইপৰ লাক্সাৰিয়াছকে আপোনালোকে ৰুমখিনি বনাব বিচাৰিছে উইথ ফল চিলিঙৰ সৈতে, তেতিয়াহ'লে এই ঘৰটোৰ বাজেট হৈছে 77.45 লাখ অনলি। এই গোটেই ঘৰটো আপোনালোকৰ A ক্লাছ মেটেৰিয়েলৰ সৈতে ওলাই যাব। এইটো হৈছে আমাৰ ভাগৰ টপ নচ ভেৰিয়েণ্ট। ইয়াৰ পিছত যদি ছেকেণ্ড বেষ্ট ভেৰিয়েণ্টৰ কথা পাতো, সেইটো হৈছে আমাৰ ভাগৰ A ক্লাছ মেটেৰিয়েলৰ সৈতে ঘৰটো নিৰ্মিত হ'ব, কিন্তু আমাৰ ওচৰত নাথাকিব এইবাৰ ফল চিলিংখন। যদি ফল চিলিংখন নাথাকে, তেতিয়াহ'লে যোনটো এই ঘৰটোৰ বাজেট হৈছে, এই বাজেটটো হৈছে 71 লাখ। এইটো হৈছে আমাৰ মিড সেগমেন্ট। এতিয়া আমি যোনটো এই ঘৰটোৰ আৰু এটা ভেৰিয়েণ্ট আছে, সেই ভেৰিয়েণ্টৰ ওপৰত যদি কওঁ, ঘৰটো এবাৰ যাব B ক্লাছ মেটেৰিয়েলৰ সৈতে। B ক্লাছ মেটেৰিয়েলৰ অনলি চেঞ্জ হয় মাত্ৰ ষ্টিলটোৱে, বাকী চব কিন্তু একেই থাকে। আৰু কাষ্টমাইজৰ অপশ্যন আছে, কাষ্টমাইজৰ অপশ্যন আপোনালোকে অফিচত আহিব লাগিব। যদিহে B ক্লাছ এই ঘৰটো ফুল ফিনিচিং কৰিবলৈ যায় উইথ ফল চিলিং, তেতিয়াহ'লে আপোনালোকৰ যোনটো বাজেট আহিছে, সেই বাজেটটো হৈছে 68 লাখ। আৰু যদিহে আপোনালোকে এইবাৰ ফল চিলিংখন আঁতৰাই দিয়ে আৰু B ক্লাছত এই ঘৰটোৰ বাজেটটো চাব বিচাৰে, তেতিয়াহ'লে ঘৰটোৰ ষ্টাৰ্টিং প্ৰাইচ হৈছে একদম বেষ্ট ভেৰিয়েণ্ট এইটো। ইয়াৰ দাম মাত্ৰ 65 লাখ। আৰু 65 লাখত যদি এগ্ৰিমেণ্ট কৰিব বিচাৰিছে, আমি ৰেডি আছো। আহক আমাৰ অফিচলৈ আৰু আমি বাকী কামখিনি আগবঢ়াওঁ। থেংক ইউ।